ধুবুৰীত বিধায়ক নজৰুল হকৰ প্ৰশংসনীয় পদক্ষেপ বানাক্ৰান্ত ৰাইজৰ মাজত AIUDF দলৰ সজাতি দল। ধুবুৰীত পুনৰ বাঢ়িছে বানৰ পানী। ধুবুৰীত বহু অঞ্চল জলমগ্ন। ঠিক তেনে সময়তে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে বিধায়ক নজৰুল হকে। ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়ক নজৰুল হকৰ নিৰ্দেশ মতে আজি ধুবুৰীৰ পাটমাৰী গাঁও পঞ্চায়তৰ পশুঘৰৰ বাবে মুঠ 900টা টাৰ্পলিন বিতৰণ কৰা পৰিলক্ষিত হয়। আজিৰ এই টাৰ্পলিন বিতৰণী কাৰ্যসূচীত AIUDFৰ ধুবুৰী সমষ্টিৰ সভাপতি আব্দুল হাই, বিধায়ক নজৰুল হকৰ ব্যক্তিগত সহায়ক হানিফ আলী, পাটমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ফখৰুদ্দিন, ভাষানিচ্ছৰ আঞ্চলিক সমিতিৰ সভাপতি আলিম উদ্দিনৰ উপস্থিতিত বিতৰণ কৰা হয় টাৰ্পলিনসমূহ। আজি আমাৰ যোৱাকালি মাননীয় বিধায়ক মহোদয় পাটামাৰী গাঁও পঞ্চায়তৰ কাৰণে ইয়াতে গৰু ছাগলী বহুত কষ্ট কৰি আছিল। ডিচিৰ লগত চাৰ্কেল অফিচৰ আলোচনা কৰি 800 তিৰপালৰ আয়োজন কৰিছে আৰু এইটো কৰি তেখেতে অহাৰ কথা আছিল। বিভিন্ন কামতে ব্যস্ত থকাৰ কাৰণে আমাৰ MLA সাহেবৰ PA হানিফ আলী সাহেব, মোক নিজে ভাষানী আঞ্চলিক পঞ্চায়তৰ সভাপতি আলিমুদ্দিন সাহেব তেখেতক পঠিয়াই দিছে বস্তুখিনি পচাই দিয়াৰ কাৰণে। আমি আহিলোঁ দীঘলদাৰী পাৰ্টনত, আমি তাতো বিতৰণ কৰিলোঁ 4টামান। ইয়াতেও আমি চাই আছে, ইয়াতেও আমি ৰাইজৰ মাজতে টিকাখন বিতৰণ কৰি আছোঁ। এইটোৱে কাৰ্যসূচীলৈ আমি আহিছোঁ। নৱনিৰ্বাচিত সাংসদগৰাকীৰ ভূমিকা কি দেখোঁ? নৱনিৰ্বাচিত সাংসদগৰাকীক ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে যেনেধৰণে ভোট দিছিল, বহুত আশা কৰি দিছিল, কাৰণ বিপুল ভোটত জয়যুক্ত হৈছে। কিন্তু আমি ছ'চিয়েল মিডিয়াত যিখিনি পালোঁ, তেখেতে আহিছিল এদিন নেকি, অহাৰ পিছত তেওঁ নদীত গৈ থাকোঁতে ৰাইজৰ লগত কোনো দেখা সাক্ষাৎ কৰা নাই। নাৱৰ পৰা তেওঁলোকক হাত দি ছিংগেল দি তেওঁ গুচি গৈছে। ৰাইজে খুব মনত দুখ পাইছে আৰু প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে যে ইমান ভোটত ভোট দিলোঁ আমি, তেখেতে আমাৰ লগত দেখা নকৰিলে। দুখীয়া ৰাইজে নদীৰ পাৰত বহি আছিল, বাৰিষা দি আছিল, বৰষুণ দি আছিল, সেই সময়তো তেওঁলোকৰ লগত যোগাযোগ নকৰিলে, দেখা নকৰিলে আৰু ধুবুৰী সমষ্টিৰ মানুহে এইটো বেয়াও পাইছে। আৰু লগতে ধুবুৰী সমষ্টিৰ ৰাইজে ইমান কষ্ট কৰি আছে বানপানীৰ মাজত, তেখেতে ইয়াতে ৰিলিফ নিদি ৰাইজৰ লগত কথাৰ আদান প্ৰদান নকৰি তেওঁৰ চামগুৰি সমষ্টিত তেওঁৰ নিজৰ পুতেকক বিধায়ক বনোৱাৰ কাৰণে তেওঁ তাতে ৰিলিফ দি আছে, ৰাইজৰ মাজত গৈ আছে, তেওঁলোকৰ দুখ দুখৰ কথা বুজ লৈ আছে। এইখিনি চাই ধুবুৰী সমষ্টিৰ ৰাইজে বুজি পাইছে যে এইটো আমি ভুলি কৰিলোঁ নেকি। কাৰণ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ যিখিনি ভূমিকা আছিল, তেখেতে আজি সাংসদৰ পিছত কাম কৰা নাই। তেওঁ জমিয়তৰ ফালৰ পৰাতো আগৰে পৰা ৰাইজৰ লগত আছিল, ৰাইজৰ কাৰণে বহু ধৰণে কাম কৰিছে। শিক্ষাৰ পৰা আৰম্ভ কৰি সামাজিক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি তেওঁলোকে দুখীয়া ৰাইজৰ লগত থাকি আমাৰ ৰাইজৰ যথেষ্ট কাম কৰিছে। আৰু আমি দেখা পাইছোঁ তেখেতে যেতিয়াই কোনো প্ৰাকৃতিক দুৰ্যোগ হয় তেওঁ খালী হাতত যোৱা নাই, আজিলৈকে আমি দেখা নাই। কিবা এটা পেকেজ লৈ গৈছে, তেওঁ ৰাইজৰ মাজত বিতৰণ কৰিছে, খোৱা লোৱাৰ ব্যৱস্থা হওক, থকাৰ ব্যৱস্থা হওক, শ্বেডিঙৰ ব্যৱস্থা হওক। কিন্তু আমাৰ যিজন নৱনিৰ্বাচিত সাংসদ, তেওঁ যেতিয়া আহিছিল, অহাৰ পিছত তেওঁতো ৰাইজৰ মাজত কোনো বস্তু বিতৰণে কৰা নাই, কিন্তু লগ ধৰি যে এটা কথা ক'ব, সান্তনা দিব, সেইখিনিও কৰা নাই। যাৰ কাৰণে ধুবুৰী সমষ্টিৰ ৰাইজে এইটো খুব বেয়া পাইছে আৰু বেয়া প্ৰতিক্ৰিয়া আব্দুল হাই ভাই, আলিম ভাই একেলগে আহি পাটামাৰীত উপস্থিত হৈছোঁ। তো সঁচাকৈয়ে আজি আহি বৰ দুখ লাগিছে। ভয়াৱহ অৱস্থা, মানুহ মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰি যে ইমান কষ্ট কৰি মানুহ আছে। তাৰো উপৰঞ্চি গৰু ছাগলী ম'হ ভেড়া আদি লৈ মানুহ একেলগে আজি বসবাস কৰিবলগীয়া হৈছে ৰাস্তাত। তো যিয়ে নহওক, যোৱা 4 তাৰিখে মাননীয় বিধায়ক মহোদয়, ধুবুৰী আমাৰ জিলা আয়ুক্ত মহোদয় তথা চক্ৰ বিষয়া মহোদয়ৰ লগত আলোচনা কৰি আমাৰ দলীয় কৰ্মী তথা মই ব্যক্তিগত সহায়ক হিচাপে আমাক নিয়োজিত কৰে। মই জনামতে মই 4 তাৰিখৰ পৰা আৰম্ভ কৰি আজিলৈকে মই তাত লাগিয়ে আছোঁ। বিধায়ক মহোদয়ৰ তৎপৰতাত, তেখেতৰ যৎপৰোনাস্তি চেষ্টাত আজি আমি ৰিলিফ দিবলৈ সক্ষম হৈছোঁ। এই পাটামাৰীতে সৰ্বপ্ৰথম আমি পশু খাদ্য পঠাওঁ, তাৰ পিছে আমি ৰিলিফ পঠাওঁ। আৰু আজি যোৱাকালি বিধায়ক মহোদয় আকৌ আয়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি, জিলা আয়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি যে গৰু ছাগলীবিলাক বাহিৰত আছে, তৎকালীনভাৱে ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থা স্বৰূপ আজি আমি টাৰ্পলিন লৈ পাটামাৰীত উপস্থিত হৈছোঁ। আমাৰ দলীয় কৰ্মী তথা মই একেলগে আহি বিতৰণ কৰি আছোঁ। আৰু
অহা দিনত বিধায়ক মহোদয়ৰ প্ৰতিশ্ৰুতি দিছে যে অহা দিনত যিমান কাৰ্যসূচী আছিলে MLA চাহাবৰ নিৰ্দেশ মৰ্মে আমাৰ সমষ্টি কমিটিৰ সভাপতি আব্দুল হাই ডাঙৰীয়া লগত MLA চাহাবৰ PA মই আহিছোঁ আৰু আমাৰ পাটামাৰী পঞ্চায়তৰ প্ৰাক্তন সভাপতিও আহিছে। আজি আমি পাটামাৰী আহি যিটো দেখা পালোঁ ৰাইজৰ যিটো অৱস্থা খুব বেয়াও লাগিলে। আমালোকৰ প্ৰাক্তন সভাপতি চাবে লাগি থাকি যিমানখিনি কৰিছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমালোকৰ MLA চাহাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু MLA চাহাব ধুবুৰীৰ যিমান সমস্যা আছে অনলি ফৰ নজৰুল হকক ক্ৰেডিট দিব লাগিব, কিয়নো তেখেতে ব্যক্তিগতভাৱে DC চাহাবকো কৈছে আৰু যাক ফোন কৰিব লাগে তেখেতে এফেক্টেড এৰিয়াৰ কাৰণে ফোন কৰিছে আৰু সেইকাৰণে আমাৰ চাৰ্কেল অফিচাৰকো ধন্যবাদ দিছোঁ, তেখেতে সোনকালে ব্যৱস্থাবিলাক লৈছে আৰু পঞ্চায়তৰ ছেক্ৰেটাৰীবিলাকো ধন্যবাদ দিছোঁ। আৰু আমাৰ যিটো MP চাহাব তেখেতৰ ওপৰত ৰাইজৰ বহুত ক্ষোভ আছে যে তেখেতে অহা নাই, কিন্তু আমাৰ MLA চাহাবৰ ওপৰত ৰাইজৰ আস্থা আছে, বিশ্বাস আছে আৰু প্ৰাক্তন MP চাহাবৰ ওপৰত বিশ্বাস আছে। তেখেতে কৈছে নজৰুল হক আছে, আমাৰ যিবিলাক সমস্যা আছে তেখেতে সমাধান